হিমন্ত বিশ্ব শৰ্মাই অকলে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব পৰা নাই। সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ পিছতো তেওঁ জিকিম বুলি আশ্বস্ত নহয়, সেইকাৰণে আজমলক লগাইছে আৰু ভোট চুৰি কৰিবৰ কাৰণে লাগি গৈছে। এতিয়া একমাত্ৰ নিজৰ জীৱন বচাবলৈ জেললৈ যোৱাৰ পৰা নিজকে বচাই ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ নিৰ্বাচনত জিকাৰ কাৰণে তেওঁৰ কৌশলটোৱে হ'ল ভোট চুৰি কৰা। ভোট যেনে তেনে ভোট চুৰি নহয়, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ চুৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে। বাহিৰৰ পৰা হাজাৰ হাজাৰ লাখ লাখ বিহাৰ উত্তৰ প্ৰদেশৰ মানুহ আনি নাম ভৰাই দিব আৰু ইয়াত থকা আমাৰ থলুৱা মানুহৰ যিসকলে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ মানুহ হাজাৰ হাজাৰ নাম কাটি দিব। মৃত নোহোৱা মানুহ যিসকল মানুহ ঢুকুৱা নাই, মৃত্যুমুখত পৰা নাই, তেওঁলোকৰ বিৰুদ্ধে বিজেপি দলৰ বহুত কৰ্মকৰ্তাই সুপৰিকল্পিতভাৱে কমপ্লেইন দি তেওঁলোক মৃত বুলি ঘোষণা কৰিছে। জীয়াই থকা মানুহে আমি মৃত নহয় বুলি আহি আন্দোলন কৰিব লগা হৈছে। বহু মানুহ পাৰ্মানেণ্টলি শিফটেড হোৱা বুলি তেওঁলোকে অভিযোগ দিছে। এই সকলো কথাৰ তেওঁলোকৰ লক্ষ্য তেওঁলোকে জানে। তেওঁলোকৰ সভাপতিগৰাকীয়ে বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা উলিয়াবলৈ কৈছে। তাৰ আগত 31টা বিধানসভা সমষ্টিত তেওঁলোকে 10,000কৈ ভোট কটাৰ লক্ষ্য আছিলে। যিদিনাখন তেওঁলোকৰ সভাপতিগৰাকীয়ে লিষ্ট প্ৰস্তুত কৰিব কৈছে তেতিয়া আৰু 29টা বিধানসভা সমষ্টিত যোগ দি লৈছে। সৰ্বমুঠ 60টা বিধানসভা সমষ্টিত 5,000ৰ পৰা 10,000তকৈ বেছি ভোট কটাৰ তেওঁলোকৰ লক্ষ্য। সংবিধানে কৈছে যে বিদেশীসকলৰ নাম মানে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে আৰু বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগে। এইটো হ'ল মৌলিক কথা, এইটো সাংবিধানিক কথা, গণতান্ত্ৰিক কথা, বিজ্ঞানসন্মত কথা। গতিকে বিজেপি চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে বিদেশীৰ নাম না চিনাক্তকৰণ কৰিব পাৰিছে, না কাটিব পাৰিছে, না ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব পাৰিছে, না তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব পাৰিছে। তাৰ বিপৰীতে অতিৰিক্ত 53 বছৰ অবৈধ বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিছে। তেওঁলোকে উচ্ছেদ কৰাৰ নামত যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক পাৰ্মানেণ্টলি মাটিও দিছে, পইচাও দিছে। আৰু আমাৰ যিসকল খিলঞ্জীয়া জনজাতীয় মানুহ আছে, আমাৰ যিসকল আদিবাসী বুলি যাক কওঁ, আদিম যিসকল অসমৰ নিবাসী আছে, যেনেকৈ কাৰ্বি আংলং, ডিমা হাছাও, কাৰ্বি আংলঙৰ পৰ্বতযোৰা, কি কয় আমাৰ বিটিয়াৰৰ পৰ্বতযোৰা, বড়োভূমিৰ এই অঞ্চলসমূহত থকা, পলাশবাৰীত থকা ৰাভা মানুহ থকা, আদিবাসী মানুহ থকা অঞ্চলসমূহ তেওঁলোকে উচ্ছেদ কৰি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে বেলেগক দি দিছে। তাৰ পৰা আমাৰ জনজাতীয় মানুহ যিসকল আদিবাসী আমাৰ সেইসকলক উচ্ছেদ কৰিছে, সেইসকলক তেওঁলোকৰ মানে ভৱিষ্যতটো ধ্বংস কৰি দিছে। তাৰ বিপৰীতে কিন্তু আমি দেখিছোঁ যে এই যে গৰু খুঁটিৰ পৰা উচ্ছেদ কৰিলে, এই বেলেগ বেলেগ অঞ্চলৰ পৰা উচ্ছেদ কৰিছে, তেওঁলোকক কিন্তু পাৰ্মানেণ্টলি মাটি দিছে। সেইসকলক বিদেশী বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। কাজিৰঙাত বিদেশী বুলি কোৱা মানুহক মাটি দিলে, পইচা দিলে কোটি কোটি টকা। এইটো তেওঁলোকৰ বিদেশীৰ ৰক্ষণাবেক্ষণৰ তেওঁলোকৰ নীতি। হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ডাঙৰ বিদেশী ৰক্ষক আৰু তেওঁৰ কামে প্ৰমাণ কৰিছে। কা জাপি দি 53 বছৰ বিদেশী বোজা জাপি দিয়া কথাটোৱে অসমৰ 1 নম্বৰ বিদেশী ৰক্ষক হ'ল হিমন্ত বিশ্ব শৰ্মা। সাহিত্য সভাই দেশৰ সংবিধান গম পায়, দেশৰ ন্যায়পালিকা গম পায়, সংবিধানে কি কৈছে। 71 চনৰ আগত অহাসকলক নাগৰিকত্ব দিব, 71 চনৰ পিছত অহাসকল তেওঁলোকক বিদেশী বুলি চিনাক্তকৰণ বহিষ্কাৰ কৰিব। সেইকাৰণে তেওঁলোকে শব্দকেন্দ্ৰিক কথা কোৱা নাই, তেওঁলোকে কৈছে যিসকল স্বদেশী হয় তেওঁলোকে অধিকাৰ পাব লাগিব, তেওঁলোকৰ বিৰুদ্ধে কোনো বিৰূপ মন্তব্য কৰিব নোৱাৰে। যিসকল বিদেশী তেওঁলোকক তাৰ পৰা চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগিব। শব্দকেন্দ্ৰিক শব্দ ব্যৱহাৰ কৰি এইটো ৰাজনৈতিক খেল খেলিব নোৱাৰিবতো। ধৰ্মক ব্যৱহাৰ কৰি, জাত পাত আৰু ভাষাক ব্যৱহাৰ কৰি তেওঁলোকে মনুস্মৃতি মানে কাৰণে, মনুসংহিতা তেওঁলোকৰ সংবিধান কাৰণে অসমৰ মানুহৰ মাজত এইটো ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে সাহিত্য সভাই কথাটো বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মা মনুসংহিতা আৰু মনুস্মৃতিক কেন্দ্ৰ কৰি তেওঁ এখন সংবিধান, সেইকাৰণে বৰ্ণবাদী মানসিকতা আছে কাৰণে যি টি শব্দ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি মানুহক বিভাজনৰ মাজলৈ ঠেলি দিব খুজিছে।